নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 2 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য, যি মন্তব্যই কঁপাইছে এতিয়া সমগ্ৰ ৰাজ্য। অসমীয়াৰ পৰা নহয় বাংলাদেশৰ পৰা অহা লোকৰহে কাগজ বিচাৰিব লাগে। এই মন্তব্য এতিয়া সামাজিক মাধ্যমত এক প্ৰকাৰ তুলপাৰ সৃষ্টি কৰিছে। অসমীয়াৰ পৰা নহয় বাংলাদেশৰ পৰা অহা লোকৰহে কাগজ বিচাৰিব লাগে। অসমৰ মানুহক কাগজ বিচাৰি একো লাভ নাই আৰু অসম এতিয়া পৰিৱৰ্তন হৈছে, আগৰ দৰে হোৱা নাই, হৈ থকা নাই এই অসমখন, আৰু পূৰ্বৰ দৰে অসমৰ পৰিস্থিতিও নাই। অসমীয়া বড়ো ৰাভা সকলো আমি একত্ৰিত হ'ব লাগিব। আমাৰ প্ৰকৃত শত্ৰুকণ আমি সকলোৱে চিনি পাওঁ। এই মন্তব্য আজি ওদালগুৰিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু বাংলাদেশৰ পৰা অহা লোকৰহে আমি কাগজ বিচাৰিব লাগে। জংঘল মাটি সকলো তেওঁলোকে দখল কৰি লৈছে আৰু সেইসকলৰ কাগজ নিবিচাৰি বিটিআৰত আন লোকসকলৰহে কাগজ বিচৰা হৈছে বুলি এক নিৰ্বাচনী সভাত ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে, বাংলাদেশৰ পৰা অহা লোকৰ কাগজ বিচাৰক বিটিআৰত। আৰু বাংলাদেশৰ পৰা অহা লোকসকলৰ কাগজ বিচৰা নাই, কিন্তু অসমৰ লোকৰহে কাগজ বিচৰা হৈছে। আৰু আমি একত্ৰিত হৈ নাথাকিলে আমাৰ জাতি মাটি ভেটি নাইকিয়া হৈ যাব। অসমৰ লোকৰে 20 বিঘা মাটি নাই, কিন্তু উৰিয়াম ঘাটত একাংশই হাজাৰ হাজাৰ বিঘা মাটিৰ দখল কৰি ৰাখিছে। আৰু আমাৰ প্ৰকৃত বন্ধুকণ, প্ৰকৃত শত্ৰুকণ সেয়া চিনিব লাগিব। আৰু অসমীয়া হিন্দু মুছলমান খ্ৰীষ্টান আমি সকলোৱে এই কথা বুজিব লাগিব। আৰু ইয়াৰ বাবে বিটিআৰত নতুন চিন্তাৰ জন্ম দিব লাগিব। আৰু যাৰ কাগজ বিচাৰিব লাগে সেইসকলৰহে কাগজ বিচাৰিব লাগে। বড়োলেণ্ডত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই, সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। আৰু ওদালগুৰিত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আজিৰ 2 নম্বৰ খবৰটো। 1 লাখ মুছলমানৰ মহাসংকল্প। অহা 11 আগষ্টত উত্তাল প্ৰতিবাদেৰে কঁপাব সমগ্ৰ ৰাজ্য। সকলোকে একত্ৰিত হোৱাৰ আহ্বান আমছুৰ। এই মুহূৰ্তৰ খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। 1 লাখ মুছলমানৰ মহাসংকল্প। মুছলমানে একগোট হৈ দেখুৱাব নিজৰ শক্তি। 11 আগষ্টত উত্তাল প্ৰতিবাদেৰে কঁপাব সমগ্ৰ ৰাজ্য আৰু সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান। প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি। উচ্ছেদিতই ভূমি নোপোৱা পৰ্যন্ত চলিব আন্দোলন। আৰু 11 আগষ্টত বিলাসীপাৰাত লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ। মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক। আৰু আমাক ক্ষতিপূৰণ দিব লাগিব, আমাক ন্যায় লাগিব। 9 তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ। আৰু একতা দেখুৱাবলৈ সাজু 1,40,00,000 মুছলমান। আৰু উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলন ঘোষণা এইবাৰ আমছুৰ। উচ্ছেদক লৈ উত্তাল হ'ব সমগ্ৰ ৰাজ্য। 1 লাখ মুছলমানৰ মহাসংকল্প। এই মুহূৰ্তত জনাইছো আজিৰ 3 নম্বৰ খবৰটো। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। সাজু হওক, আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰে পৰা অৰুণোদয়ৰ লগতে পাব ৰন্ধন গেছৰ ৰাজসাহাৰ্য। অৰুণোদয় আঁচনিখনত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক। আৰু ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। আৰু 40 লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা। আৰু অৰুণোদয় পৰিয়াললৈ LPGৰ ৰাজসাহাৰ্য আগবঢ়াব চৰকাৰে। আৰু LPG কিনিলেই 250 টকা ৰাজসাহাৰ্য দিব চৰকাৰে। আৰু 40 লাখ পৰিয়ালক সামৰি লোৱা এয়াই হৈছে প্ৰথমখন আঁচনি। আৰু গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোকে। আৰু অৰুণোদয় 1 আৰু 2 কৰা হ'ব তন্নকৈ পৰীক্ষা। আৰু বহু নাপাবলগীয়া পৰিয়ালেও ধন লাভ কৰি আছে আঁচনিৰ পৰা। আৰু যিহেতু ধন লাভ কৰিছে তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব অৰুণোদয় 3.0ৰ পৰা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সামাজিক মাধ্যমত এখন ভিডিঅ' খুবেই দ্ৰুতগতিত ভাইৰেল হৈছে। ভিডিঅ'খন হৈছে এখন বিমানত এজন মুছলমান লোকক চৰ মাৰিছে। আৰু ইয়াক লৈ কিন্তু এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু কলকাতাত থকাৰ সন্দেহ ইণ্ডিগো বিমানৰ নিৰুদ্দেশ হুছেইন আহমেদ। আৰু লোকজনক চৰ মৰাৰ পিছতেই কিন্তু এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু পৰিয়ালৰ সৈতে শেষৰটো ফোন কলত কি হৈছিল হুছেইন আহমেদৰ
চলন্ত বিমানত হুছেইন আহমেদক চৰ সোধা ব্যক্তিক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰু যাত্ৰীয়ে প্ৰহাৰ কৰাৰ লগে লগেই চিঞৰি চিঞৰি কান্দিছিল ব্যক্তিজনে আৰু ঘটনাৰ পাছতেই হঠাৎ সন্ধানহীন হুছেইন আহমেদ আৰু বিমানত হুছেইন আহমেদক অপদস্থ কৰাৰ পাছত আহিছিল পেনিক এটেক আৰু চলন্ত বিমানত অসমীয়া যুৱকক মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু মাছ আকাশত ইণ্ডিগো বিমানত মুছলমান ব্যক্তিক অপদস্থ কৰাৰ খবৰ ইতিমধ্যে আহি পৰিছে আৰু বিমানৰ ভিতৰত যুৱকজনক প্ৰহাৰ এগৰাকী যাত্ৰীৰ আৰু মাৰপিটৰ দৃশ্য ভাইৰেল হোৱাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কাটিগড়াৰ লাঠিমৰাৰ হুছেইন আহমেদক চৰ সোধালে এজন ব্যক্তিয়ে আৰু মুম্বাইৰ পৰা কলকাতা হৈ শিলচৰলৈ আহিছিল বিমানখন আৰু ঘটনাৰ পাছৰে পৰাই সন্ধান নাই হুছেইন আহমেদৰ আৰু হুছেইন আহমেদক প্ৰহাৰ কৰা ব্যক্তিজনক আটক কলকাতা বিমানবন্দৰৰ কৰ্তৃপক্ষৰ আৰু কলকাতাত উপস্থিত হোৱাৰ পাছতেই পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল হুছেইনৰ আৰু পৰিয়ালৰ লোকে শিলচৰ বিমানবন্দৰত ৰৈ আছিল যদিও লগেই নাপালে যুৱকজনক আৰু কিন্তু বিমানৰ এই দৃশ্য ভাইৰেলৰ পাছৰে পৰা মোবাইল ফোনটো ছুইচ অফ দেখুৱাইছে হুছেইনৰ আৰু ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী হুছেইন আহমেদৰ পৰিয়ালৰ আৰু কলকাতাত থকাৰ সন্দেহ ইণ্ডিগো বিমানৰ নিৰুদ্দেশ হুছেইন আহমেদ